প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিমূৰ্তি স্থাপন হ'ব বেলুচিস্তানত। শেখ হাছিনা আকৌ এবাৰ বাংলাদেশৰ ক্ষমতালৈ ঘূৰি আহিবনে? আচলতে বাংলাদেশত হৈ কি আছে? বাংলাদেশৰ লগত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পৰ্ক কেনেকুৱা? বেলুচিস্তানৰ পাছত এতিয়া বাংলাদেশৰ এটা ডাঙৰ খেল হ'বলৈ গৈ আছে। এফালে বেলুচিস্তানে পাকিস্তানক পৰাস্ত কৰাৰ বিপৰীতে আনফালে বাংলাদেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ ডাঙৰ ঘোষণা কৰিছে। ভাৰতৰ মানুহে বেলুচিস্তানৰ সৈতে জড়িত বাতৰি অহৰহ শুনি থাকে, কিন্তু বাংলাদেশত কি চলি আছে সেয়া হয়তো অতি কম সংখ্যক লোকেহে জানিব। হোলী উপলক্ষে যদি আমি এনে খবৰ পাওঁ তেন্তে হোলীৰ আনন্দ দুগুণ হয়। আপোনালোকৰ হয়তো মনত আছে বেলুচিস্তানৰ নিৰ্বাচিত চৰকাৰৰ প্ৰধানমন্ত্ৰী নাইলা কাদৰে ইতিমধ্যে কৈছে ভাৰতে তেওঁলোকক সহায় কৰে তেন্তে তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি বেলুচিস্তানত স্থাপন কৰিব। এতিয়া পৰিস্থিতি এনেকুৱা হৈছে বাংলাদেশতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত ডাঙৰ ডাঙৰ বক্তব্য দিয়া শুনিবলৈ পোৱা গৈছে। প্ৰথমে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ দল আৱামী লীগৰ জ্যেষ্ঠ নেতা ৰবি আলমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই কয় যে শেখ হাছিনা আকৌ এবাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে। ৰবি আলমে আৰু কয় প্ৰধানমন্ত্ৰী মোদীয়ে শেখ হাছিনা আৰু আৱামী লীগৰ নেতাসকলৰ নিৰাপদ ভ্ৰমণ আৰু আশ্ৰয় প্ৰদান কৰাৰ বাবেই তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ ওচৰত চিৰকৃতজ্ঞ। কিন্তু ইয়াৰ পাছত হ'বলৈ গৈ আছে আন এখন ডাঙৰ খেল। ৰবি আলমৰ এই বক্তব্যৰ পাছত আন এক খবৰ আহিছে যাৰ বিষয়ে অতি কম সংখ্যক লোকে সচেতন হৈ পৰিল। এটা সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে ভাৰতে যোৱা সপ্তাহত বাংলাদেশৰ সেনাপ্ৰধান ৱাকাৰ উজ জামানক উৎখাত কৰাটো ৰোধ কৰিছিল। বাংলাদেশৰ সেনাপ্ৰধান ৱাকাৰ উজ জামানক প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয়। এই কাৰণতে বাংলাদেশী সেনাৰ একাংশ জ্যেষ্ঠ বিষয়াই তেওঁৰ বিৰুদ্ধে বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল। এই বিদ্ৰোহৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত আগৰণুৱা আছিল পাকিস্তানৰ ঘনিষ্ঠ বুলি জনাজাত লেফটেনেণ্ট জেনেৰেল ফাইজুল ৰেহমান। সূত্ৰ অনুসৰি পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰ সৈতে লেফটেনেণ্ট জেনেৰেল ফাইজুল ৰেহমান আছিল অহৰহ যোগাযোগত। কিছুদিনৰ আগতে ISIৰ একাংশ বিষয়ায়ো বাংলাদেশলৈ গৈছিল আৰু এই সময়ছোৱাত তেওঁলোকে ফাইজুল ৰহমানক লগ পাইছিল। এই বৈঠকত পাকিস্তানৰ ISI ৱাকাৰ উজ জামানক আঁতৰোৱাৰ সমগ্ৰ পৰিকল্পনাৰ বিষয়ে ব্যাখ্যা কৰিছিল। কিন্তু এই মুহূৰ্তত ভাৰতে এই বিষয়ত হস্তক্ষেপ কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই সমগ্ৰ ষড়যন্ত্ৰ ভাৰতলৈ প্ৰেৰণ কৰা হৈছিল। অৱশ্যে ভাৰতৰ লগত কোনে যোগাযোগ কৰিছিল আৰু কেতিয়া সেই সম্পৰ্কে কোনো তথ্য পোৱা যোৱা নাই। কিন্তু ভাৰতে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি সমগ্ৰ বিষয়টোৰ বিষয়ে আমেৰিকাক অৱগত কৰে। ভাৰতে আমেৰিকাক স্পষ্ট কৰি দিয়ে যদি বাংলাদেশৰ সেনাধ্যক্ষৰ বিৰুদ্ধে অভ্যুত্থান হয় তেন্তে ই ভাৰতৰ বাবেও লাভজনক নহ'ব, আমেৰিকাৰ বাবেও লাভজনক নহ'ব। ট্ৰাম্প প্ৰশাসনে পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে। প্ৰথমে আমেৰিকাই নিজেই বাংলাদেশৰ বৰ্তমানৰ চৰকাৰক সকীয়াই দিছিল। ইয়াৰ পাছত বাংলাদেশকো নাটোৰ একাংশ দেশৰ ভাবুকি আহিছিল। বাংলাদেশৰ অস্থায়ী প্ৰধানমন্ত্ৰী মহম্মদ ইউনিছক কোৱা হৈছিল যদি সেনাপ্ৰধান ৱাকাৰ উজ জামানক অপসাৰণ কৰা হয় তেন্তে সমগ্ৰ চৰকাৰখন উফৰাই পেলোৱা হ'ব। অনাগত দিনত বাংলাদেশত অভ্যুত্থান নিশ্চয় হ'ব, কিন্তু সেয়া সেনাপ্ৰধানৰ নহয় মহম্মদ ইউনুছৰ। আৰু ইয়াৰ পাছত শেখ হাছিনা আকৌ এবাৰ বাংলাদেশৰ ক্ষমতালৈ ঘূৰি আহিব।